গুড মৰ্ণিং গাইজ। এয়া ৰাতিপুৱা শুই উঠিলোঁ, উঠি আৰু পাকঘৰত গৈ আৰু চাহ বনাই আছে, চাহ খালোঁ, চাহ এয়া বনাই আছে, চাহ খালোঁ, চাহ খাই উঠি কামলৈ যাব ওলালোঁ, ভাত পানী খাই আৰু এতিয়া আৰু কামলৈ যাবলৈ ওলালোঁ, দেখিছেনে। আৰু এয়া আমাৰ ঘৰৰ পৰিৱেশ ৰাতিপুৱা, এয়া আৰু কামলৈ গ'লোঁ, যাই আছোঁ, ৰাস্তাৰ মাজতে আছোঁ, গৈ আছোঁ এয়া জংঘলৰ মাজে মাজে আৰু দেখিছেনে গাইজ কেনেকুৱা জংঘল, মানুহ দুনুহ এটাও নাই, আমি দুইটাই যাই আছোঁ আৰু কামলৈ, এয়া গৈ আছোঁ। এই আৰু কামত আহি আৰু কাপোৰ চাপোৰ সলাই আমাৰ গৈছে, চাহ বহালে, চাহ দিলে, চাহ খালোঁ, চাহ খাই উঠি এনেকৈ দেখাই দিছোঁ, এতিয়া কাম কৰিম। আৰু এই কৰোঁতে কৰোঁতে দুপৰীয়া হৈ গ'ল, এয়া গাঁঠনি গাঁঠি আছে আৰু এয়া 18/26 আৰু এনেকুৱা এইটো ৰুম আৰু এটা এইটো ৰুম, এই দুটা ৰুম কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবচোন গাইজ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব, লাইক কৰিব। আৰু এই আৰু আমাৰ দিনবোৰ এনেকৈ যাই আছে, অ'ত কাম কৰোঁ ত'ত কাম কৰোঁ, এনেকৈ ৰাতি হৈ গ'ল আৰু এই চাৰ্টৰ পচু দুটা ঢাকাই দিলোঁ আৰু এনেকৈ গধূলি হ'ল, আমাৰ যাব টাইম হৈ গ'ল। আৰু মিনি ব্লগটো চাই কেনে পালে লাইক কমেণ্ট কৰি জনাব গাইজ।